অংকছৰে লগালে জংকপংক অংকছাৰ নহয় যেন বলিউডৰ নায়ক ইমৰান হাছমিহে নিজৰ বিদ্যালয়ৰ ছাত্ৰীক অংক শিকাই ছাৰে কৰি দিলে কোনেও নভবা অংক ছাত্ৰীক দেখিলে যৌৱনে আমনি কৰে ছাৰক যেন ধৰি ৰাখিবই নোৱাৰা অৱস্থা উপায় নাই কিমান আৰু চাই থাকিব ছাৰে শেষত একেবাৰে ঘটনা খটাই দিলে হয় আপুনি ঠিকেই শুনিছে বাক্সাত ওলাইছে এইবাৰ আন এক অংক ছাৰ পিছে কোনোৱে তেওঁক নাম দিছে ইমৰান হাছমি চুম্বন ছাৰৰ ঘটনা শুনিলে আচৰিত হ'ব আপুনিও এওঁ হৈছে চুম্বন ছাৰ ইমৰান হাছমি ৰ'ব ভুল হৈছে এওঁ অংক ছাৰ নাম পৰেশ বড়ো বাক্সাৰ হিৰিম্বা বড়ো হাইস্কুলৰ সহকাৰী শিক্ষক পৰেশ বড়োৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ছাত্ৰীক দেখিলে চুম্বন কৰাৰ হেঁপাহ সঁচাগে এইজন ছাৰৰ ৰৈ থাকিব নোৱাৰি এইবাৰ অংক ছাৰে ছাত্ৰীক চুমা খাই এইবাৰ সোমাল থানাৰ লকাপত নিজৰ বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰীক চুমা খাই মৰম কৰাৰ ইচ্ছা ছাৰৰ বাক্সাৰ থৈকৰাকুছিত সংঘটিত হৈছে এগৰাকী লম্পট শিক্ষকৰ জঘন্য কাণ্ড ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বাক্সাৰ বৰমা আৰক্ষীয়ে পোস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে লম্পট শিক্ষকগৰাকীক উল্লেখ্য আছে পূৰ্বেও বহু নাবালিকাক চুম্বন কৰি মৰম কৰাৰ অভিযোগ আছে লম্পট অংক ছাৰৰ বিৰুদ্ধে এইবাৰ পিছে দিন বেয়া আছিল অংক ছাৰৰ ছাত্ৰীক চুমাৰ চলেৰে মৰম কৰিব বিচাৰি ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল ছাৰ কাক এৰেষ্ট কৰিছে বুলিছে আমারে এটি হয় কি নাম পরেশ বড়ো আপুনি কি হয় কি অপরাধ কি দেখা কি অপরাধ কৰিছে মানে সিদিনা আমাৰ যেটো সৰস্বতী পূজাৰ কাম কৰি আছিল তাৰ মানে আবেলি 4টামান বজাত তাই বোলে ৰাস্তাদি আহি আছিল আৰু তাৰ মানে এই চিঠিখন মানে সৰস্বতী পূজাৰ তাৰ মানে চিঠিখন তাৰ মানে দি পঠোৱাৰ কাৰণে মাতিছিল বোলে তাতে তাৰ মানে কাবাডী ধৰা বুলি কৈছে আৰু স্কুলৰ পৰা ছোৱালী কিমান বয়স ছোৱালীৰ এটা মেট্ৰিক দিব 15 অলমোস্ট কি কৰা চুমা খাব বুলি কৈছে মানে খাব খুজিছিল বোলে খাব বিচাৰিছিল মানে চুমা খাব তাৰপিছত ছোৱালীজনী নিদিলে কেছ কোনে দিলে কেছটো এতিয়া পৰিয়ালৰ পৰা দিছে পৰিয়ালৰ পৰা আপুনি পঢ়া শিক্ষক হিচাপে কেনেধৰণৰ ব্যৱস্থা লৈছে ব্যৱস্থা মানে এতিয়া মইতো এতিয়া বৰ্তমান ব্যৱস্থা এইখিনি কৰি মই তাৰমানে যিখিনি আহিব লাগে মই ভালকে কাম কৰিম বুলি ভাবিছো আপুনি কোনদিনা গম পাইছে কথাটো কিন্তু মই আজি ৰাতিপুৱা এই গাঁৱৰ পৰা জনালে এইখিনি আৰু শিক্ষকসকল কি হোৱাটো বিচাৰে এতিয়া মই আইনে যি ব্যৱস্থা লয় কাক এৰেষ্ট কৰিছে বুলিছে আমারে এটি হয় কি নাম পরেশ বড়ো আপুনি কি হয় কি অপরাধ কি দেখা কি অপরাধ কৰিছে মানে সিদিনা আমাৰ যেটো সৰস্বতী পূজাৰ কাম কৰি আছিল তাৰ মানে আবেলি 4টামান বজাত তাই বোলে ৰাস্তাদি আহি আছিল আৰু তাৰ মানে এই চিঠিখন মানে সৰস্বতী পূজাৰ তাৰ মানে চিঠিখন তাৰ মানে দি পঠোৱাৰ কাৰণে মাতিছিল বোলে তাতে তাৰ মানে কাবাডী ধৰা বুলি কৈছে আৰু স্কুলৰ পৰা ছোৱালী কিমান বয়স ছোৱালীৰ এটা মেট্ৰিক দিব 15 অলমোস্ট কি কৰা চুমা খাব বুলি কৈছে মানে খাব খুজিছিল বোলে খাব বিচাৰিছিল মানে চুমা খাব তাৰপিছত ছোৱালীজনী নিদিলে কেছ কোনে দিলে কেছটো এতিয়া পৰিয়ালৰ পৰা দিছে পৰিয়ালৰ পৰা আপুনি পঢ়া শিক্ষক হিচাপে কেনেধৰণৰ ব্যৱস্থা লৈছে ব্যৱস্থা মানে এতিয়া মইতো এতিয়া বৰ্তমান মই
বৰ্তমান ব্যৱস্থা এইখিনিয়ে কৰি মই তাৰমানে যিখিনি আহিব লাগে মই ভালকে কাম কৰিম বুলি ভাবিছোঁ। আপুনি কোনদিনা গম পাইছে কথাটো? কিন্তু মই আজি ৰাতিপুৱা কোনে জনাইছিল আপোনাক? এই গাঁৱৰ পৰা জনালে। এইখিনিয়ে আৰু শিক্ষকজন কি হোৱাটো বিচাৰে? এতিয়া মই আইনে যি ব্যৱস্থা লয়